নগৰবিৰা নদী সংৰক্ষিত বন বিভাগৰ অভিযানত 3খনকৈ অবৈধভাৱে বালি ভৰ্তি কৰোৱা বাহন জব্দ কৰে। পশ্চিম কামৰূপ বন সংমণ্ডলৰ নগৰবিৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বালিঝাৰ, মালিবাৰী আৰু জয়বাংলা অঞ্চলত যোৱা 3টা দিনত বন বিভাগৰ এটা দলে অভিযান চলায় আৰু এই অভিযানত অবৈধভাৱে বালি মাটি ভৰ্তি 3খনকৈ বাহন জব্দ কৰে। খবৰ অনুসৰি নগৰবিৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত মালিবাৰী, জয়বাংলাৰ পৰা 2খন অবৈধ বালি ভৰ্তি নম্বৰবিহীন ট্ৰেক্টৰ আৰু বালিঝাৰৰ পৰা AS25 EC 3234 নম্বৰৰ বালি ভৰ্তি আন এখন বাহন জব্দ কৰে। ইতিমধ্যে জব্দকৃত বাহন 3খন নগৰবিৰা বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে। নগৰবিৰা বনাঞ্চলিক কাৰ্যালয়ৰ ষ্টাফ সহ পেট্ৰলিং ডিউটিত যাওঁ আৰু 2খন মাটিসহ ট্ৰেক্টৰ আৰু এখন ৰঙাবালিৰ বলেৰ' পিকআপ বাহন বালিঝাৰৰ পৰা ধৰোঁ আৰু ট্ৰেক্টৰ 2খন এখন ধৰা হয় জয়বাংলাৰ পৰা আৰু এখন হৈছে মালিবাৰীৰ পৰা। এইটো একদিনে ধৰিছে নে বোলে? নাই একদিন নহয়, 3 দিনত বালি বলেৰ' পিকআপখন যোৱাকালি ধৰা হৈছে আৰু এইখন আপোনাৰ এখন ট্ৰেক্টৰ ধৰা হৈছে আপোনাৰ 28 তাৰিখ আৰু এখন আপোনাৰ এইখন ধৰা গ'ল 29 তাৰিখে ধৰা হৈছে। অভিযান চলি থাকিব আপোনালোকৰ? হয় চলি থাকিব। আমি কিবা খবৰ পাই আমি পাৰ্টিৰ সৈতে যাওঁ, যাই 2-3 দিনৰ ভিতৰত আমি 3খন গাড়ী জব্দ কৰি আনি বন বিভাগৰ কাৰ্যালয়ত জমা ৰাখিছোঁ। কি গাড়ী ধৰিছে? এখন 2খন হ'ল বগা বালা আৰু এখন লাল বালা। ট্ৰেক্টৰ 2খন, বলেৰ' এখন। অভিযান চলি থাকিব? অভিযান এখন চলি থাকিব আৰু আমি যিমান দূৰ পাৰোঁ যিখিনি আছে পাৰা বন্ধু আমি ধৰাৰ চেষ্টা কৰি থাকিম।